গুৱাহাটীৰ খাৰগুলিত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা 5জন যুৱকৰ সন্ধান এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই মুহূৰ্তলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান লাভ কৰা নাই 5জন যুৱকৰ। ঘন কুঁৱলীৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছে। পুৱাৰে পৰা অভিযান চলাই আছে NDRF আৰু SDRF-এ। 9জন লোকৰ 4জনক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। খাৰগুলিৰ ভক্তি কুটীৰলৈ গৈছিল 9জনীয়া দলটো। পূজা অৰ্চনাৰ বাবে নদীত নামোতে ঘটে এই অঘটন। সন্ধানহীন হৈ আছে গুৱাহাটীৰ উজান বজাৰৰ 20 বছৰীয়া অভিজিত, বঙাইগাঁৱৰ 20 বছৰীয়া ৰনক সাদক, বিশ্বনাথৰ 43 বছৰীয়া উপেশ কুমাৰ আৰু 18 বছৰীয়া প্ৰতাপ ৰায়। সন্ধানহীন হৈ আছে গুৰগাঁৱৰ সাগৰ গৌতম নামৰ যুৱকজনো। ভক্তি কুটীৰে পৰিয়ালক ঘটনাৰ খবৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। বাতৰিৰ জৰিয়তে ভুক্তভোগীৰ পৰিয়ালে পাইছিল খবৰ আৰু তাৰ পিছত ভক্তি কুটীৰলৈ আহি এতিয়া উদ্ধাৰ অভিযান তেওঁলোকে চাই আছে, প্ৰত্যক্ষ কৰি আছে বা ঘটনাৰ খবৰ লৈছে বুলি অভিযোগ কৰিছে। ভক্তি কুটীৰে প্ৰকৃত ঘটনা গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। পুৱাৰে পৰা 5খন নাৱেৰে অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।